So hello everyone. So আগৰ ভিডিঅ'ত আমি জানিলো এপ্লিকেশ্যন অফ গছ লৰ যেটো ফাৰ্ষ্ট তোমাৰ এপ্লিকেশ্যন the second application হৈছে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এন ইউনিফৰ্মলি চাৰ্জ ইনফাইনাইট প্লেন শীট অসীম বিস্তৃতিৰ সুষমভাৱে আহিত পৃষ্ঠৰভাৱে সৃষ্ট বিদ্যুৎ ক্ষেত্ৰ। সো এই ভিডিঅ'ত আমি কি জানিম যে গছ ল ইউজ কৰি আমি কিদৰে এটা ইনফাইনাইট ইউনিফৰ্মলি চাৰ্জ প্লেন শীটৰ আশে-পাশে ইলেক্ট্ৰিক ফিল্ড উলিয়াব পাৰোঁ। গতিকে আমি এটা প্লেন শীট তোমাৰ ৰিপ্ৰেজেন্ট কৰিছো আৰু ইয়াৰ ওপৰত যি চাৰ্জ আছে মিন্স আধান আছে হি গুটেই পৃষ্ঠখনতে মিন্স গুটেই শীটটোতে তোমাৰ ইউনিফৰ্মলি আছে সুষমভাৱে তোমাৰ আছে আৰু এই শীটখনৰ সাৰফেস চাৰ্জ ডেন্সিটি মিন্স পৃষ্ঠ আধান ঘনত্ব হৈছে সিগমা যাৰ ফৰ্মুলা হৈছে Q/A অৰ্থাৎ চাৰ্জ পাৰ ইউনিট এৰিয়া where A is the area of the sheet and Q is the charge। এতিয়া আমি এই শীটটোৰ পৰা r ডিসটেন্সত এটা p পইণ্ট লৈছো য'ত আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে। সো p পইণ্টটো তুমি ইয়াতো ল'ব পাৰা ইয়াতো ল'ব পাৰা। সো এতিয়া কথাটো হ'ল যে এই ডিসটেন্স r টো এই শীটৰ কম্পেৰিজনত বহুত বেছি হয় যাৰ কাৰণে আমি শীটটোক কৈছো ইনফাইনাইট প্লেন শীট। ঠিক আছে। সো এতিয়া এই শীটটোত যি ইলেক্ট্ৰিক ফিল্ড ফৰ্ম হ'ব এই শীটটোৰ কাৰণে মিন্স ইয়াৰ চাৰিফালে যিবোৰ ইলেক্ট্ৰিক ফিল্ড ফৰ্ম হ'ব তাৰ ডিৰেকশ্যন কেনেকুৱা হ'ব। সো আমি জানো যে পজিটিভ চাৰ্জৰ কাৰণে প্ৰডিউস হোৱা ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন সদায় চাৰ্জৰ পৰা আউটৰ ডিৰেকশ্যনত হয়। ঠিক আছে। ইয়াতে চোৱা যে পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন সদায় আউটৱাৰ্ড হয়। গতিকে শীটখনৰ এটো সাইডে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন হ'ব এনেকৈ আউটৱাৰ্ড মিন্স শীটৰ পাৰপেন্ডিকুলাৰ ডিৰেকশ্যনত আৰু এফালে হ'ব ইটো সাইডত এনেকৈ আউটৱাৰ্ড মিন্স শীটৰ পাৰপেন্ডিকুলাৰ ডিৰেকশ্যনত। এতিয়া কথাটো হ'ল যে এই পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ হ'লে আমি গছ ল ইউজ কৰিম। সো গছ ল ইউজ কৰিবলৈ হ'লে আমি এটা ক্লোজ সাৰফেস ল'ব লাগিব। সো ইয়াত আমি টুৱাইস আৰ লেংথৰ মিন্স টুৱাইস আৰ লেংথৰ এটা সিলিন্ড্ৰিকেল সাৰফেস ল'ম। এই সিলিন্ড্ৰিকেল ক্লোজ সাৰফেসক আমি কৈছো এটো গছিয়ান সাৰফেস। সো যাৰ সাৰ্কুলাৰ পোৰ্শনত এই সাৰ্কুলাৰ পোৰ্শনটোতে তোমাৰ পি পইণ্টটো আছে। ঠিক আছে। গতিকে এক দেখা গৈছে যে এই সিলিন্ড্ৰিকেল ক্লোজ সাৰফেসটো তোমাৰ কি পোৰ্শন আছে এটো ফাৰ্স্ট সাৰ্কুলাৰ পোৰ্শন সেকেন্ড সাৰ্কুলাৰ পোৰ্শন আৰু এটা পোৰ্শন হৈছে এজ পোৰ্শনটো মিন্স বক্ৰ পৃষ্ঠটো বেকা এই যেটো সাৰফেসটো আছে আৰু ইয়াৰ এৰিয়া আমি A বুলি ধৰিছো। ঠিক আছে। আৰু এই সিলিন্ড্ৰিকেল সাৰফেসে শীটৰ সেন্টাৰেদি যি পোৰ্শনটো তোমাৰ ছিঙিছে এই পোৰ্শনটো এৰিয়াও A বুলিয়ে ধৰা হৈছে আৰু এই পোৰ্শনটোৰ ভিতৰত থকা টোটাল চাৰ্জৰ ফৰ্মুলাটো আমি ধৰিম সিগমা ইনটু A। A is the area of the circular portion, sigma is the surface charge density, that means total charge inside this portion is equal to sigma into A। এতিয়া দেখা গৈছে যে ইয়াত আকি লম মই বেলেগকৈ। ঠিক আছে। সো এটো ধৰিলো ফাৰ্স্ট পোৰ্শন। সো এই ফাৰ্স্ট পোৰ্শনটোত যেটো তোমাৰ এৰিয়া ভেক্টৰ হ'ব এটো ডিৰেকশ্যনত আমি আগতে কৈছো যে এৰিয়া ভেক্টৰ ডিৰেকশ্যন সাৰফেসৰ পৰা সদায় এনেকৈ পাৰপেন্ডিকুলাৰ ডিৰেকশ্যনত থাকে আউটৱাৰ্ড ডিৰেকশ্যনত আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনো হৈছে তোমাৰ এনেকৈ আউটৱাৰ্ড ডিৰেকশ্যনতে আছে। সো এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগল হৈছে 0 ডিগ্ৰী। সো সেকেন্ড সাৰ্কুলাৰ পোৰ্শনটো যদি আন এটা পইণ্ট Q আছে এটা ডিসটেন্স r ফ্ৰম দিস প্লেন শীট ইয়াৰ এৰিয়া ভেক্টৰ ডিৰেকশ্যন হ'ব তোমাৰ এনেকৈ আউটৱাৰ্ড ডিৰেকশ্যনত আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনো আছে কেনেকৈ আউটৱাৰ্ড ডিৰেকশ্যনতে। সো ইহ দুটাৰ মাজৰ এংগল হৈছে 0 ডিগ্ৰী। সো এই সাৰফেসখন মিন্স ইয়াক কোৱা হ'ব তোমাৰ কাৰ্ভ সাৰফেস মিন্স বক্ৰ পৃষ্ঠ। সো ইয়াৰ ওপৰত যদি এটা এৰিয়া এলিমেন্ট আমি লওঁ এই এৰিয়া এলিমেন্টৰ এৰিয়া ভেক্টৰ ডিৰেকশ্যন হ'ব এনেকৈ এলিমেন্টৰ পাৰপেন্ডিকুলাৰ ডিৰেকশ্যনত আৰু ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন হৈছে তোমাৰ এনেকৈ এটো ডিৰেকশ্যনত আছে। সো ইহৰ মাজৰ এংগলটো আমি কি দেখিলো 90 ডিগ্ৰী। সো এতিয়া ফৰ্মুলাত আমি ইউজ কৰি পাওঁ ফৰ্মুলাটো কি আছে E ভেক্টৰ ds ভেক্টৰ ইকুয়াল টু q ইনসাইড বাই এপসাইলন নট। সো তিনিটা পোৰ্শনৰ কাৰণে আমি ভাগে ভাগে যদি ফৰ্মুলা পুট কৰো তো কি দেখিম
যে ফাৰ্ষ্ট পোৰ্চনৰ কাৰণে EDS cos এংগল কিমান আছে ফাৰ্ষ্ট পোৰ্চনৰ কাৰণে এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ 0 ডিগ্ৰী সেকেন্ড পোৰ্চনৰ কাৰণে ইহঁতৰ মাজৰ এংগল 0 ডিগ্ৰী EDS cos 0 ডিগ্ৰী আৰু থাৰ্ড পোৰ্চন যেটো বক্ৰপৃষ্ঠৰ ওপৰত আছে এংগল হৈছে 90 ডিগ্ৰী means EDS 90 ডিগ্ৰী equal to Q inside by epsilon naught cos 0 ডিগ্ৰী মান হৈছে 1 আৰু cos 90 ডিগ্ৰী মান হৈছে দুভুলকৈ পাতিলো মই এই cos লিখিবলৈ আছে cos 90 মান হৈছে 0 ডিগ্ৰী আমি 0 সো ইয়াত কি হ'ব তোমাৰ EDS ইয়াৰ মানটো যেহেতু 1 EDS আৰু এটো হৈ গল তোমাৰ 0 epsilon naught ইয়াত তোমাৰ যেটো ইলেক্ট্ৰিক ফিল্ডৰ টাৰ্মটো কনস্ট্যান্ট টাৰ্ম হ'ব যেহেতু ইয়াৰ চাৰিফালে যিমান তোমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্ম হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড সেম সো কনস্ট্যান্ট টাৰ্মটো বাহিৰলৈ উলিয়াই আনা epsilon naught সো ইয়াত আমি প্ৰথমতে কি ধৰি লৈছিলো যে এই সাৰ্কুলাৰ পোৰ্চনটোৰ এৰিয়া মিন্স ইয়াৰ এৰিয়া আছিল a সো ইন্টিগ্ৰেশন অফ ds ফাৰ্ষ্ট পোৰ্চনটোৰ কাৰণে হ'ব a সেকেন্ডৰ কাৰণে হ'ব a q ইনসাইড কিমান আছিল সিগমা a মিন্স এই সাৰ্কুলাৰ পোৰ্চনটো টোটাল চাৰ্জ আছিল ইমানটো টুৱাইস ea equal to sigma a by epsilon naught যত a cancel যাব থাকি যাব sigma by epsilon naught equal to half of sigma by epsilon naught so this is the expression for electric field due to an uniformly charged infinite plane sheet okay so ai হৈছে অসীম পৰিস্থিতিৰ সুষমভাৱে আহিত এখন সেপেটা পৃষ্ঠভাৱে সৃষ্টি হোৱা বিদ্যুৎ ক্ষেত্ৰৰ প্ৰকাশ ৰাখি